ইৰাণৰ ধমকি, শেষ কৰি দিম আমেৰিকা। আব্ৰাহাম লিংকনৰ ওপৰত প্ৰচণ্ড আক্ৰমণ। কুৱেইটৰ আমেৰিকান ঘাটিত ড্ৰোন, মিছাইল। নমস্কাৰ, নিউজ অন নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী, নিৰ্ভীক, নিৰপেক্ষ আৰু বহুভাষিক চেনেল নিউজ অন নৰ্থ ইষ্ট। যদি আপুনি এতিয়াও আমাৰ এই ভিডিঅ'সমূহ চোৱা নাই, লাইক কৰা নাই, ছাবস্ক্ৰাইব কৰা নাই, তেন্তে সোনকালে কৰক। কাৰণ এই চেনেলটো গুডি মিডিয়া নহয়, যাক ক্ষমতাৰ জোৰেৰে সঁচা কথা কোৱাৰ ক্ষেত্ৰত দমন কৰিব পাৰিব। নিউজ অন নৰ্থ ইষ্টৰ মাধ্যমেৰে আমি কেৱল বাতৰি সম্প্ৰচাৰ কৰাই নহয়, ইয়াৰ আঁৰৰ প্ৰকৃত সত্যও আপোনাৰ সন্মুখত তুলি ধৰিবলৈ চেষ্টা কৰোঁ, যিবিলাক বাতৰি গুডি মিডিয়াই আপোনাৰ সন্মুখৰ পৰা সদায় লুকুৱাই ৰাখে। প্ৰিয় দৰ্শক, আমেৰিকাৰ আটাইতকৈ ডাঙৰ যুদ্ধ জাহাজ USS আব্ৰাহাম লিংকনত ইৰাণে ভয়ংকৰভাৱে আক্ৰমণ কৰিছে। এই খবৰটো বিয়পি পৰাৰ লগে লগে স্তম্ভিত হৈ পৰিছে সমগ্ৰ বিশ্ববাসী। ইৰাণে সঁচাকৈয়ে ইমান উল্লেখযোগ্য সফলতা লাভ কৰিছে নে নাই, সেইটো নিৰ্ণয় কৰিবলৈ সমগ্ৰ বিশ্বৰ বিশেষজ্ঞসকলে প্ৰকাশিত বাতৰিবোৰ বিশ্লেষণ কৰিবলৈ আৰম্ভ কৰিছে। বৰ্তমান ইৰাণৰ ছ'চিয়েল মিডিয়াত USS আব্ৰাহাম লিংকনক বেলিষ্টিক মিছাইলেৰে আক্ৰমণ কৰা বুলি দাবী কৰি অসংখ্য দৃশ্য সম্প্ৰচাৰিত হৈছে। আৰু কেৱল সেয়াই নহয়, 4টা বেলিষ্টিক মিছাইল নিক্ষেপ কৰা হৈছে। এতিয়া এই ৰিপৰ্টসমূহৰ ওপৰত আমেৰিকাৰ স্থিতি কি, আমেৰিকাৰ পক্ষৰ পৰা কি কোৱা হৈছে, পশ্চিমীয়া সংবাদ মাধ্যমে কি কৈছে, এই সকলোবোৰৰ বিষয়ে আমি আলোচনা কৰিম। কিন্তু মাত্ৰ এটা শাৰীতে কওঁ, বিশ্বজুৰি এই যুদ্ধৰ সাক্ষী হোৱা সকলোৱে এই খবৰটো বিশেষ মনোযোগেৰে চাই আৰু তীব্ৰ তদন্ত কৰি থকাৰ আঁৰৰ চূড়ান্ত সমস্যাটো কি। আচলতে USS আব্ৰাহাম লিংকন হৈছে আমেৰিকাৰ এনে এখন যুদ্ধ জাহাজ, যিখনক আপুনি সৰু সুৰা এটা আইলেণ্ড বুলিয়ে ক'ব পাৰে। এই USS আব্ৰাহাম লিংকনত প্ৰায় 5,000 লোক থকাৰ সম্পূৰ্ণ ব্যৱস্থা আছে। এই 5,000 মানুহ কিন্তু পৰ্যটক নহয়। এই 5,000 জন ব্যক্তি অপাৰেশ্যনেল কৰ্মী, আৰু এই যুদ্ধ জাহাজখনৰ লগতে কেইবাখনো বিমান, ক্ৰুজ ছাবমেৰিন আৰু বিমানবাহী জাহাজখন হৈছে এটা সম্পূৰ্ণ দ্বীপ, যিটো আমেৰিকাই ঘাটি হিচাপে ব্যৱহাৰ কৰি আহিছে। ইৰাণৰ ওচৰত ইয়াক ৰাখি লোৱা হৈছিল, আৰু খবৰ ওলাইছে যে ইৰাণে USS আব্ৰাহাম লিংকনক আক্ৰমণ কৰাৰ পাছত আমেৰিকাই ইয়াক ওমানলৈ ডাইভাৰ্ট কৰিছে। আমেৰিকাই নিজৰ শক্তিশালী যুদ্ধ জাহাজ USS আব্ৰাহাম লিংকনক নিৰাপদ স্থানলৈ আঁতৰাই নিছে বুলিও খবৰ আহিছে। এই সন্দৰ্ভত আমেৰিকাই কি কৈছে? আমেৰিকাৰ নৌসেনাইও এটা পোষ্ট প্ৰকাশ কৰিছে। প্ৰিয় দৰ্শক, আমি সেই বিষয়েও আলোচনা কৰিম, আৰু আমি এই কথাটোও আলোচনা কৰিম যে কিছুমান ছেটেলাইটৰ পৰা লোৱা দৃশ্য প্ৰকাশ হৈছে, আৰু ছেটেলাইটৰ পৰা লোৱা দৃশ্য প্ৰকাশ হোৱাৰ পাছত প্ৰকৃত সত্যটো ফাদিল হৈ পৰিছে। আমেৰিকা যথেষ্ট লোকচানৰ সন্মুখীন হৈছে। ক'ত? কুৱেইটৰ ভিতৰত। কুৱেইটৰ ভিতৰত আলী আল ছেলিম নামৰ এটা আমেৰিকান ঘাটি আছে, আৰু কুৱেইটৰ ভিতৰৰ আলী আল ছেলিম নামৰ এই আমেৰিকান ঘাটিটোৰে সেই ছেটেলাইটৰ দৃশ্যবোৰ এতিয়া ছ'চিয়েল মিডিয়াত প্ৰকাশ হৈছে। যথেষ্ট ক্ষতি সাধন হৈছে। এইটো হৈছে কুৱেইটৰ আলী আল ছেলিম এয়াৰবেছ, যিটো কুৱেইটে ব্যৱহাৰ কৰে। আমেৰিকাই ইয়াক ব্যৱহাৰ কৰি নিজৰ যুদ্ধ বিমান স্থাপন কৰিছিল। যিবোৰ আগৰ আৰু পাছৰ দৃশ্য ওলাইছে, সেইবোৰে ক্ষতিৰ কথা স্পষ্টকৈ দেখুৱাইছে। ইফালে ইৰাণৰ ফালৰ পৰা ইৰাণৰ সামৰিক মুখপাত্ৰই স্পষ্টকৈ উল্লেখ কৰিছে যে কোনো ধৰণৰ ৰেহাই দিয়া নহ'ব। উপসাগৰীয় দেশসমূহৰ যিকোনো ঠাইতে আমেৰিকাৰ বিমান ঘাটিত আক্ৰমণ কৰি ধ্বংস কৰি দিয়া হ'ব, এইটোৱেই তেওঁলোকে কৈছে। সেই বিষয়েও আমি আলোচনা কৰিম। কিন্তু প্ৰিয় দৰ্শক, প্ৰথমে এই দৃশ্যটো চাওক, এই ছবিখন চাওক। এইখন USS আব্ৰাহাম লিংকনৰ ছবি, আৰু মই আপোনাক বৰ্তমান ইয়াৰ বিষয়ে কোৱা কথাবোৰ এটা এটাকৈ আপোনাৰ স্ক্ৰীণত দেখুৱাম। প্ৰথমে আল মায়াদিন ইংলিছে এই বিষয়ে কি কৈছে চাওঁ আহক। ইয়াত উল্লেখ কৰা হৈছে যে IRGC-য়ে ৰিপৰ্ট কৰিছে যে আমেৰিকাৰ বিমানবাহী জাহাজ আব্ৰাহাম লিংকন ইৰাণৰ বেলিষ্টিক মিছাইল আৰু ড্ৰোনৰ আঘাতত যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে, আৰু এতিয়া আমেৰিকাৰ দিশে পিছুৱাই গৈছে। এই প্ৰতিবেদনসমূহে সূত্ৰৰ উদ্ধৃতিৰে প্ৰকাশ কৰিছে। প্ৰিয় দৰ্শক, সেইবোৰকে আপোনাৰ সৈতে শ্বেয়াৰ কৰিছোঁ। TRT ৱৰ্ল্ডৰ বাতৰি অনুসৰি ইৰাণৰ ইছলামিক ৰিভলিউচনেৰী গাৰ্ড কৰ্পছে কয় যে USS আব্ৰাহাম লিংকন বিমানবাহী জাহাজখন মিছাইলৰ আঘাতত যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে। এনেধৰণৰ খবৰ আহিছে, আৰু ৱৰ্ল্ড এফেয়াৰ্ছৰ বাতৰি অনুসৰি IRGC-ৰ প্ৰেছে দাবী কৰিছে যে IRGC-ৰ নৌসেনাই কালি পুৱাই মিনা ছলমান বন্দৰত থকা আমেৰিকাৰ ৫ম ঘাটিত 2টা মিছাইল আৰু ড্ৰোন নিক্ষেপ কৰিছিল। বিবৃতিটোত কোৱা হৈছে যে এই আক্ৰমণত ড্ৰোন, ক্ৰুজ মিছাইল আৰু বেলিষ্টিক মিছাইল ব্যৱহাৰ কৰি এণ্টি ড্ৰোন ব্যৱস্থা, নৌসেনাৰ ডিপো, সঁজুলিৰ সুবিধা, ইন্ধনৰ টেংক আৰু আমেৰিকাৰ ঘাটিসমূহক লক্ষ্য কৰি লোৱা হৈছিল। IRGC-য়ে উল্লেখ কৰিছে যে আপাততঃ ষ্টেট অৱ হৰমুজ বন্ধ থাকিব। বিভিন্ন বাতৰি ওলাইছে, আৰু কিছুমান দৃশ্য বৰ্তমান ভাইৰেল হৈছে। সেইবোৰ অৰিজিনেল নে AI জেনেৰেটেড ভিডিঅ' সেয়া স্পষ্ট নহয়। আমি এই বিষয়ত পাছত আলোচনা কৰিম। কিন্তু এইটো এক উল্লেখযোগ্য বিকাশ হ'ব পাৰে যদি ইৰাণৰ মিছাইল আৰু বেলিষ্টিক মিছাইল আমেৰিকাৰ এই যুদ্ধ জাহাজখনৰ ওচৰ পাইছেগৈ, তেন্তে সেয়া ইৰাণৰ বাবে এক উল্লেখযোগ্য কথা হ'ব, যিয়ে আমেৰিকাৰ বাবে এক অতি বিপদজনক পৰিস্থিতিৰ সৃষ্টি কৰিব আৰু আমেৰিকাৰ মষ্ট পাৱাৰফুল ইজ্জতক থিতাতে নিঃশেষ কৰিব। যদি এখন জাহাজৰ ওপৰত য'ত এতিয়াও 3খন বৃহৎ জাহাজ আছে, 3খন বৃহৎ যুদ্ধ জাহাজ হ'ল USS আব্ৰাহাম লিংকন CV-972,
USS জৰ্জ এইচ বুছ CV977 আৰু USS জেৰাল্ড আৰ ফৰ্ড CV978, যিবোৰ আমেৰিকাই ইৰাণৰ ওপৰত আক্ৰমণৰ বাবে সাজু কৰি ৰাখিছে আৰু আমেৰিকাই ঘাটি হিচাপে ব্যৱহাৰ কৰি আছে। আমেৰিকাৰ যিকোনো যুদ্ধ বিমান এই ঘাটিৰ পৰা অৱতৰণ কৰি উৰা মাৰিব পাৰে। কিছুমান বাতৰিত এইটো কোৱা হৈছে যে ক্ষতি হৈছে যদিও ই বেছি গুৰুতৰ নহয়, ৰানৱেৰ ক্ষতি সাধন হৈছে। বিমানসমূহে ৰানৱে ব্যৱহাৰ কৰা ফ্লাইট ডেকটোৰ ক্ষতি সাধন হৈছে। কিছুমান প্ৰতিবেদনত এই কথাও কোৱা হৈছে যে চাওক, এই জাহাজখন ইমানেই ডাঙৰ যে ইয়াক চলাবলৈ 3খন পৃথক বিমানবাহী জাহাজৰ প্ৰয়োজন। এইবোৰৰ দ্বাৰা ইন্ধন, যোগান আৰু বিস্ফোৰক সামগ্ৰী প্ৰেৰণ কৰা হয়। এই 3খন পৃথক জাহাজ ইয়াক সম্পূৰ্ণৰূপে কাৰ্যক্ষম কৰি ৰাখিবলৈ নিয়োগ কৰা হয়। ই এটা মুভিং আইলেণ্ড, আৰু যদি ইয়াক আক্ৰমণ কৰা হয় তেন্তে ই এটা আক্ৰমণতে ডুব যোৱাৰ সম্ভাৱনা নাই। ইয়াৰ ওপৰত আক্ৰমণ কৰিলে স্পষ্টভাৱে আমেৰিকাৰ বজাৰখন ভয়ংকৰভাৱে ভাঙি পৰিব। এতিয়া আমেৰিকাৰ নৌসেনাৰ তৰফৰ পৰা 12 মাৰ্চত ইয়াক লৈ কি কোৱা হৈছে শুনক। জাহাজখনৰ ইঞ্জিন বা প্ৰপালচন চিষ্টেমৰ কোনো ক্ষতি হোৱা নাই। USS জেৰাল্ড আৰ ফৰ্ডত জুই জ্বলি উঠিছিল আৰু লণ্ড্ৰি এৰিয়াত জুই লাগিছিল। কিন্তু এইটো শত্ৰুৰ আক্ৰমণৰ বাবে নহয়। বৰ্তমান এই জুই নিৰ্বাপিত কৰা হৈছে। এতিয়া এইটো আমেৰিকাৰ বাবে এটা ডাঙৰ কথা, কাৰণ এই যুদ্ধ জাহাজ আৰু মুভিং আইলেণ্ডবোৰৰ সকলো বস্তুৱেই স্বয়ংক্ৰিয়। আৰু যদি এনেকুৱা জাহাজত জুই লাগে, যুদ্ধৰ সময়ত জুই লাগে, তেন্তে সেয়া নিশ্চয় ডাঙৰ কথা। আৰু এই জুইৰ ধোঁৱা দমনৰ প্ৰয়াস কৰাৰ চেষ্টা কৰা হৈছে নেকি, নে আন ক'ৰবাত জুই লাগিছিল? এইটো এটা ডাঙৰ প্ৰশ্ন। প্ৰিয় দৰ্শক, এতিয়া আপোনাক ছেটেলাইটৰ পৰা লোৱা দৃশ্য দেখুৱাওঁ। ছেটেলাইটৰ পৰা লোৱা দৃশ্যৰ জৰিয়তে আপুনি বুজিব পাৰিব। এই দৃশ্যটো চাওক, আৰু ইয়াত ছেটেলাইটৰ দৃশ্যৰ কথা উল্লেখ কৰা হৈছে। ইয়াত কোৱা হৈছে যে ইৰাণৰ আক্ৰমণৰ পাছত কুৱেইটৰ আলী আল ছালিম বিমানবন্দৰত যথেষ্ট ক্ষতিৰ লক্ষণ দেখা গৈছে। নতুন ছেটেলাইটৰ দৃশ্যই এই গুৰুতৰ ক্ষতিৰ লক্ষণসমূহ উন্মোচন কৰিছে, আৰু এই বিমানবন্দৰটো আমেৰিকাৰ নেতৃত্বত গঠিত মিত্ৰজোঁটৰ বাবে এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ, যিটো আমেৰিকা, কুৱেইট আৰু ইটালীৰ বিমানে ব্যৱহাৰ কৰে। প্ৰাৰম্ভিক খবৰ অনুসৰি কেইবাখনো জেট বিমানৰ ক্ষতি হৈছে, অৰ্থাৎ কেইবাখনো যুঁজাৰু বিমানৰ ক্ষতি হৈছে। আৰু দুটা দৃশ্য স্পষ্টকৈ দেখুৱাইছে যে হয়, প্ৰথমটো দৃশ্যত ছেটেলাইটৰ দৃশ্যটোত যুদ্ধ বিমানবোৰ থিয় হৈ থকা স্পষ্টকৈ দেখা গৈছে, আৰু দ্বিতীয় দৃশ্যত কলা দাগটো হাইলাইট কৰা হৈছে, অৰ্থাৎ ইৰাণে আৰম্ভ কৰা আক্ৰমণ সঠিক বুলি প্ৰমাণিত হৈছে। কালি যেতিয়া মুস্তাফা খামেইনিয়ে মেছেজ দিছিল, তেতিয়া তেওঁ একেবাৰে স্পষ্টকৈ কৈছিল যে তেওঁ কোনো ধৰণৰ সহানুভূতি প্ৰদৰ্শন নকৰে। ইৰাণে আমেৰিকাৰ ওপৰত কোনো ধৰণৰ সহানুভূতি নেদেখুৱায়, বৰঞ্চ আৰু ভয়াৱহভাৱেহে আক্ৰমণ কৰিব। কালি পুৱা তেওঁ এটা বাৰ্তা জাৰি কৰি কয় যে আমেৰিকাৰ ঘাটিটোত আৰু আক্ৰমণ হ'ব, এক প্ৰবল আক্ৰমণ হ'ব। এই কথা তেওঁ স্পষ্টকৈ প্ৰকাশ কৰিছে। এতিয়া পৰৱৰ্তী পৰিস্থিতিয়ে স্পষ্টভাৱে ইংগিত দিয়ে যে ইজৰাইল সম্পূৰ্ণৰূপে পিছুৱাই যোৱা যেন লাগিছে। প্ৰিয় দৰ্শক, আপোনাক এটা বক্তব্য দেখুৱাওঁ। এইটো নেতান্যাহুৰ বক্তব্য, আৰু নেতান্যাহুৱে স্বীকাৰ কৰিছে যে হয়, আমি অকলে ইৰাণক একো কৰিব নোৱাৰোঁ। ইৰাণৰ জনসাধাৰণে নিবিচৰালৈকে আমি অকলেই তাত চৰকাৰ উফৰাই পেলাব নোৱাৰোঁ। চৰকাৰ সলনি কৰাটো ইৰাণৰ জনতাৰ হাতত। ইৰাণৰ জনতাই যদি চৰকাৰ পৰিৱৰ্তন বিচাৰে, তেন্তে তেওঁলোকৰ সন্মতি অবিহনে সেয়া হ'ব নোৱাৰে। নেতান্যাহুৱে নিজেই স্বীকাৰ কৰিছে যে ইৰাণী জনতাৰ সন্মতি অবিহনে তাত চৰকাৰ সলনি কৰিব নোৱাৰি। গতিকে ইয়াত দুটা কথা স্পষ্টকৈ দেখা গৈছে। আমেৰিকাই বিচাৰে যে উপসাগৰীয় দেশসমূহে আহি তেওঁলোকৰ বাবে এই যুদ্ধখন চম্ভালিব লাগিব, আৰু তেওঁলোকে এই যুঁজখন আগুৱাই নিব বিচাৰে। আনহাতে ইজৰাইলে ইৰাণৰ ভিতৰত কেনেবাকৈ বিদ্ৰোহ আৰম্ভ কৰিব বিচাৰে। তাৰ পাছত ইৰাণৰ জনতাই ভিতৰত যুদ্ধ আৰম্ভ কৰিব, কাৰণ আমেৰিকাই কুৰ্ডক যুদ্ধক্ষেত্ৰত সোমোৱাব নোৱাৰিলে, আৰু কুৰ্ডসকলে আমেৰিকাক সহায় কৰিবলৈ আগবাঢ়ি নাহিল। আমেৰিকাই কেনেবাকৈ স্থলযুদ্ধ আৰম্ভ কৰিব বিচাৰিছে নেকি? কিন্তু বিগত 15 দিনত স্থলযুদ্ধ আৰম্ভৰ কোনো লক্ষণেই দেখা পোৱা নাই। কুৰ্ড সৈন্য প্ৰেৰণৰ সকলো কথাই আজে বাজে হৈ পৰিছে। এতিয়া আমেৰিকা আৰু ইজৰাইলৰ এই স্থিতি ক'তো দেখা পোৱা নাই। স্থল সেনাবাহিনী পঠিয়াব বুলি কোনো বিবৃতি ওলোৱা নাই। আৰু আনফালে মই কাটাৰৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ এটা বক্তব্য দেখা পালোঁ। শুনক তেওঁ কি কৈছে। কাটাৰৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে এইটো আমেৰিকাৰ পৰিকল্পনা বুলি উল্লেখ কৰিছে। হামাদ বিন জাছিম কাটাৰৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, আৰু তেওঁ উল্লেখ কৰিছে যে এইটো আমেৰিকাৰ পৰিকল্পনা। আমেৰিকাই বিচাৰে আৰৱ দেশসমূহে নিজৰ মাজতে যুদ্ধ আৰম্ভ কৰক, আৰু আমেৰিকাই তেওঁলোকক অস্ত্ৰ শস্ত্ৰ বিক্ৰী কৰিব। স্পষ্টভাৱে আমেৰিকাই আনুষ্ঠানিকভাৱে আৰৱ দেশসমূহক অস্ত্ৰ শস্ত্ৰ বিক্ৰী কৰিব, আৰু তাৰ লগতে ইৰাণৰ জনসাধাৰণক অবৈধভাৱে অস্ত্ৰ শস্ত্ৰ বিক্ৰী কৰিব, যিসকলে নিজৰ ভিতৰতে থাকি বিদ্ৰোহ আৰম্ভ কৰিব। অৰ্থাৎ এওঁলোক আমেৰিকাৰ হাতত থাকিব, অস্ত্ৰ শস্ত্ৰ আৰৱ দেশলৈ যাব, আৰু ইয়াৰ লগতে অস্ত্ৰ শস্ত্ৰ ইৰাণলৈও যাব। ইয়াৰ পাছত তেওঁলোকৰ মাজত হোৱা যুদ্ধৰ ফলত ইমানেই দুৰ্বল হৈ পৰিব যে তেওঁলোকে নিজকে ৰক্ষা কৰিব পৰা অৱস্থাত নাথাকিব। তেওঁলোক ইমানেই দুৰ্বল হৈ পৰিব যে ইজৰাইলৰ গ্ৰেটাৰ ইজৰাইল সৃষ্টিৰ সপোন পূৰণ হ'ব। এই কথা কৈছে কাটাৰৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী হামাদ বিন জাছিমে। মই ভাবোঁ যে জনতাৰ মাজত বিয়পি থকা এই সকলোবোৰ কথা এতিয়া বিশিষ্ট চিন্তাবিদসকলে মুকলিকৈয়ে আলোচনা কৰিছে। ইয়াৰ পাছত আপুনি ধৰি ল'ব পাৰে যে ইৰাণৰ ভিতৰত যিকোনো বৃহৎ অশান্তিৰ সৃষ্টি হ'লহেঁতেন, সেয়া আনকি ঘটাৰ আগতেই দমন কৰা হৈছে। ইৰাণৰ জনসাধাৰণে উপলব্ধি কৰিছে যে ইয়াৰ পূৰ্বে ইৰাণত হোৱা বিক্ষোভ আৰু বিদ্ৰোহৰ আঁৰত আছিল আমেৰিকা।
মোছাদ, CIA আৰু তেওঁলোকে ইয়াক সম্পূৰ্ণভাৱে অস্বীকাৰ কৰিছে। কালি মুস্তাফা খামেইনিয়ে স্পষ্টকৈ উল্লেখ কৰিছে যে তেওঁ ৰাইজক সহায় আগবঢ়াব, আহতসকলে বিনামূলীয়া চিকিৎসা আৰু সহায় লাভ কৰিব। তেওঁ ইৰাণী জনতাক একত্ৰিত হৈ থাকিবলৈ আহ্বান জনাইছে। আনহাতে তেওঁ কৈছে যে আমেৰিকাই ইৰাকৰ পৰা চিয়া যোদ্ধা আৰু ইয়েমেনৰ পৰা বিদ্ৰোহী আনিছে আৰু এই যুদ্ধত ইৰাণৰ সকলো সমৰ্থকে একত্ৰিত হৈ আমেৰিকাৰ ওপৰত এক বৃহৎ আক্ৰমণ চলাব। মুস্তাফা খামেইনিৰ ভাষ্যৰ পৰা দুটা কথা উন্মেষ ঘটিছে। আলী লাৰিজানীৰ এই টুইটটো চাওক। আলী লাৰিজানীয়ে টুইট কৰিছে আৰু তেওঁ টুইটত কি কৈছে আপোনাক কওঁ। আলী লাৰিজানীয়ে কৈছে যে ডনাল্ড ট্ৰাম্পে নিশ্চয় উপলব্ধি কৰিছিল যে যুদ্ধ আৰম্ভ কৰাটো সহজ, কিন্তু শেষ কৰাটো অতি কঠিন। যিকোনো প্ৰকাৰে যুদ্ধ আৰম্ভ কৰিব পাৰি, কিন্তু যুদ্ধৰ অন্ত পেলাবলৈ ডনাল্ড ট্ৰাম্পে ভাবিছিল যে ট্ৰাম্পে কেইটামান টুইট পঠাব আৰু ট্ৰাম্পৰ মাত্ৰ কেইটামান টুইটেৰে যুদ্ধ শেষ হৈ যাব। এইটো সম্ভৱ যেন নালাগে। আৰু দ্বিতীয়তে আলী লাৰিজানীয়ে কৈছে যে ট্ৰাম্পে ইৰাণৰ জনতাৰ ওচৰত ক্ষমা খুজিব লাগিব। ট্ৰাম্পে ইৰাণৰ জনতাৰ লোকচানৰ ক্ষতিপূৰণ দিব লাগিব আৰু তেতিয়াহে ট্ৰাম্প এই যুদ্ধৰ পৰা আঁতৰি যাব পাৰিব। যদি ট্ৰাম্পে এইখিনি কৰিবলৈ চেষ্টা নকৰে তেন্তে দেখা গৈছে যে মুস্তাফা খামেইনি অধিক জংগী আৰু বহু বেছি কঠোৰপন্থী হিচাপে ওলাই আহিছে। মুস্তাফা খামেইনিয়ে কৈছে যে ইৰাণে উপসাগৰীয় দেশসমূহ আমেৰিকাৰ বিমান ঘাটিসমূহ আক্ৰমণ কৰিব আৰু ইৰাণে ইজৰাইলক আক্ৰমণ কৰিব। ইৰাণে আমেৰিকাক আক্ৰমণ কৰিব, আক্ৰমণৰ কথা কৈছে। আৰু ক'ৰবাত আলী লাৰিজানীয়ে হওক বা পেজকিয়ানেই হওক, তেওঁলোকে সকলোৱে মাজে মাজে বিবৃতি প্ৰকাশ কৰি আছে যে আমেৰিকাই ইচ্ছা কৰিলে যুদ্ধবিৰতি সম্ভৱ, কিন্তু চৰ্ত ইৰাণেহে দিব। কালি পেজকিয়ানে এই কথা পুনৰ কয় যে আমি মধ্যস্থতা কৰিবলৈ চেষ্টা কৰাসকলক স্পষ্টকৈ জনাইছো, সেয়া ছৌদি আৰবেই হওক বা পাকিস্তানেই হওক, আমি আমাৰ চৰ্তত এই যুদ্ধ বন্ধ কৰিব পাৰোঁ। কিন্তু মুস্তাফা খামেইনিয়ে যুদ্ধ বন্ধ কৰিব বিচৰাৰ কোনো লক্ষণ নাই। একাংশ বাতৰিত আনকি কোৱা হৈছে যে মুস্তাফা খামেইনি এতিয়া জীয়াই থকা নাই, বৰঞ্চ কমাত আছে। এতিয়া চাওক, যুদ্ধ হলে এইদৰে বাতৰি প্ৰচাৰ কৰা হয়, যুদ্ধত কথাবোৰ বিকৃত কৰি এনেদৰে উপস্থাপন কৰা হয়। বহু ঠাইত খুদ মুস্তাফা খামেইনিৰ এখন ভৰি কাটিবলগীয়া হোৱা খবৰ পোৱা গৈছে, কাৰণ যুদ্ধত তেওঁ বেয়াকৈ আঘাতপ্ৰাপ্ত হৈ কমাত পৰিছে। আৰু তাৰ পাছত যেতিয়া কালি তেওঁৰ বক্তব্য আহিল আৰু ইৰাণৰ নেশ্যনেল টিভিত তেওঁৰ বক্তব্য পঢ়ি শুনোৱা হ'ল আৰু তেওঁৰ ফটোখন দেখুওৱা নহ'ল, তেতিয়া আমেৰিকাই বাতৰিটো নিজা সৃষ্ট কাহিনীৰে সম্প্ৰচাৰ কৰিবলৈ আৰম্ভ কৰিলে। চাওক, মুস্তাফা খামেইনি আঘাতপ্ৰাপ্ত নে সুস্থ সেই সম্পৰ্কে আমাৰ হাতত কোনো সুনিৰ্দিষ্ট তথ্য নাই, কিন্তু ইৰাণৰ পৰা অহা বহু সূত্ৰই এই সকলোবোৰ কথা ভিত্তিহীন বুলি দাবী কৰিছে আৰু এয়া আমেৰিকাৰ অপপ্ৰচাৰ, তাৰ বাহিৰে আৰু একোৱেই নহয়। ইজৰাইলীসকলে ইৰাণৰ ভিতৰত কেনেকৈ সন্ত্ৰাস বিয়পাব পাৰে আৰু আতংকিত জনতাক ইৰাণৰ শাসনৰ পৰা আঁতৰাই ইজৰাইলৰ ফালে ঘূৰাই নিব বিচাৰে, এয়া অপপ্ৰচাৰ। এতিয়া স্পষ্ট হৈ পৰিছে যে যদি মুস্তাফা খামেইনি আগবাঢ়ি আহে তেন্তে এই অপপ্ৰচাৰ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিব। কিন্তু বৰ্তমান এনেধৰণৰ ৰিপৰ্ট প্ৰচাৰিত হৈছে। যুদ্ধৰ সময়ত প্ৰায়ে এনে অপপ্ৰচাৰ হয় যে অমুক সেনাপতিক হত্যা কৰা হৈছে, অমুক নেতাক হত্যা কৰা হৈছে। এনে বাতৰি প্ৰায় ভাইৰেল হৈ পৰে। শেহতীয়াকৈ ট্ৰাম্পে উল্লেখ কৰিছে যে ইৰাণৰ সুপ্ৰিম লিডাৰজন জীয়াই আছে, কিন্তু কমাত আছে, তেওঁ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। এনেধৰণৰ বক্তব্য বাৰে বাৰে দিয়া হৈছে। এতিয়া আপুনি বুজিব পাৰিব যে এই বক্তব্যসমূহ ইৰাণৰ ভিতৰত মানসিক চাপ সৃষ্টি কৰিবলৈহে দিয়া হৈছে। ইয়াৰ উপৰিও সম্ভৱ যে আমেৰিকা আৰু ইজৰাইলে মুস্তাফা খামেইনিক আগবাঢ়ি আহিবলৈ উচতনি দিব বিচাৰিছে আৰু তাৰ পাছত যদি মুস্তাফা খামেইনি আগবাঢ়ি আহে তেন্তে আমেৰিকাই তেওঁক লক্ষ্য কৰি ল'ব পাৰিব। আণ্ডাৰ কাভাৰ এজেণ্টসকল অহৰহভাৱে ঘূৰি ফুৰিছে। মুস্তাফা খামেইনিক নিৰ্মূল কৰাৰ দায়িত্ব দিয়া হৈছে আৰু তেতিয়াহে যুদ্ধ আমেৰিকাৰ হাতত থাকিব। সেইবাবে আমেৰিকা আৰু ইজৰাইলে বাৰে বাৰে এনেদৰে খবৰ বিয়পাইছে যে তেওঁ কমাত আছে, যাতে তেওঁ কেনেবাকৈ ৰাজহুৱা সমাৱেশত দেখা দিব পাৰে। গতিকে যুদ্ধ বহু ধৰণেৰে কৰা হয়, মানসিকভাৱে হেঁচা প্ৰয়োগ কৰিও কৰা হয়। কেতিয়াবা এনেধৰণৰ খবৰ ইচ্ছাকৃতভাৱে প্ৰকাশ কৰা হয়, তাৰ পাছত আখ্যান সলনি কৰা হয়। গতিকে যিয়েই নহওক, অহৰহভাৱে ওলাই অহা বাতৰিটো নিশ্চিত বাতৰি, অৰ্থাৎ পৰীক্ষিত বাতৰি বা আপুনি এতিয়া জানিবলগীয়া বাতৰি বা ইয়াৰ ওপৰত বিভিন্ন মতামত আছে। এইখিনিতে মই আপোনাক এটা অনুৰোধ কৰিব বিচাৰিছোঁ। আপুনি জানে যে আজিকালি সত্যনিষ্ঠ সাংবাদিকতা কৰাটো কিমান কঠিন, কিন্তু তেনেস্থলতো যদি কোনোবাই আপোনাক সঠিক খবৰ যোগান ধৰি আছে, আপোনাৰ ইছ্যুৰ কথা কৈছে, তেন্তে আপুনি তেওঁলোকক সমৰ্থন কৰা উচিত। যদি আপুনি মোৰ সাংবাদিকতা শুদ্ধ বুলি বিশ্বাস কৰে তেন্তে আমাৰ এই নিউজ ওৱান নৰ্থ ইষ্ট চেনেলটো সমৰ্থন কৰক। ভিডিঅ'টো ভাল পালে লাইক কৰক, ছাবস্ক্ৰাইব কৰক, কাৰণ আপোনাৰ সহযোগিতাই হৈছে আমাৰ মূল শক্তি। ব্যুৰ' ৰিপৰ্ট, নিউজ ওৱান নৰ্থ ইষ্ট।